हेलो फ्रेंड्स पीसीडी एडुकेशनर आन এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালো। এইখন ভিডিঅ'ৰ জৰিয়তে শিকনৰ বিভিন্ন পদ্ধতিসমূহ আমি জানিম। ডিফাৰেন্ট মেথডস অফ টিচিং অর টাইপস অফ টিচিং স্ট্ৰেটেজি, শিকনৰ বিভিন্ন প্ৰক্ৰিয়া অর মেথডস অফ টিচিং সোশিয়াল ষ্টাডিজ অর এপ্ৰোচ অফ টিচিং ইংলিছ। যদিও ইয়াত ইংৰাজী আৰু সোশিয়াল ষ্টাডিজৰ কথাটো কোৱা হৈছে, কিন্তু এইখন ভিডিঅ' যোনবিলাক সাবজেক্ট আছে আপোনাৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, সোশিয়াল ষ্টাডিজ, সোশিয়াল সায়েন্স, তাৰপিছত এনভাইৰনমেণ্ট, মেথমেটিক্স, গোটেইবোৰ টপিক্সৰ কাৰণে এইখন ভিডিঅ' অতি দৰকাৰী হ'ব। গতিকে এইখন ভিডিঅ'ৰ পৰা আপোনালোকে নহ'লেও 1 নম্বৰৰ আভাস এটা পাব। গতিকে ভিডিঅ'খন সকলোৱে চাব। ভিডিঅ'খন খুব দৰকাৰী ভিডিঅ'। ইয়াৰ পিছত যোনটো ভিডিঅ' আহি আছে এইটো আৰু বেছিকৈ দৰকাৰী। ইয়াৰ পৰা 1-2 নম্বৰটো থাকিবই। আমি ইংৰাজীৰ এপ্ৰ'চখিনি আমি পিছৰ ভিডিঅ'টোত পঢ়াই দিম। সো বন্ধুসকল, শিকনৰ বিভিন্ন পদ্ধতি, আমি পদ্ধতিসমূহ কিয় ব্যৱহাৰ কৰোঁ, বিভিন্ন পদ্ধতিৰে আমি শিশুবোৰক কি কৰোঁ, শিক্ষাদান কৰোঁ, যে টাইপস অফ টিচিং ষ্ট্ৰেটেজি অৰ্থাৎ শিকনৰ কৌশলৰ প্ৰকাৰ, সিলেকশ্যন এণ্ড ইউজ অফ টিচিং ষ্ট্ৰেটেজি ডিপেণ্ডছ অন দ্য নেচাৰ অফ দ্য স্কুল। আমি কোনটো কৌশল ব্যৱহাৰ কৰি শিশুবোৰক শিকাম এইটো ডিপেণ্ড কৰিব আপোনাৰ স্কুলৰ ওপৰত, স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত, স্কুলৰ কি বস্তু আছে কি বস্তু নাই, টিচাৰ ষ্টাফ কেনেকুৱা, পৰিৱেশটো কেনেকুৱা, এইখিনি বস্তুৰ ওপৰত নিৰ্ভৰ কৰি আমি কি কৰিব লাগিব, কৌশলবোৰ আমাক আহৰণ কৰিব লাগিব। নিশ্চয় কথাখিনি বুজি পাইছে। টিচিং ষ্ট্ৰেটেজিক সাধাৰণতে 2 ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে অটোক্ৰেটিক টিচিং আৰু আনটো হ'ল ডেম'ক্ৰেটিক টিচিং। অটোক্ৰেটিক হৈছে আপোনালোকৰ শিক্ষক কেন্দ্ৰিক শিক্ষণ পদ্ধতি আৰু ডেম'ক্ৰেটিক হৈছে শিশু কেন্দ্ৰিক শিক্ষণ পদ্ধতি। নিশ্চয় কথাখিনি বুজি পাইছে। ইয়াত কথাখিনি দিয়া আছে। প্ৰথমতে আমি ভাগ কৰি লৈছোঁ যে অটোক্ৰেটিক টিচিং ষ্ট্ৰেটেজি অৰ্থাৎ স্বৈৰাচাৰী শিক্ষণ পদ্ধতি। ইয়াত শিক্ষকে কি কৰিব, ডমিনেট কৰিব ছাত্ৰবোৰক, শিক্ষকৰ ইচ্ছা অনুযায়ী ইয়াত শিক্ষাদান কৰা হ'ব। দিছ মেথড ইজ এ টিচাৰ চেণ্টাৰ্ড মেথড, TERED হ'ব হা। টিচাৰ চেণ্টাৰ্ড মেথড, টিচাৰ্ছ এক্সাৰচাইজ ফুল কণ্ট্ৰল অভাৰ ষ্টুডেণ্ট। শিক্ষকে গোটেইখিনি বস্তুটো কি কৰে, কণ্ট্ৰল কৰে। শিক্ষকে ছাত্ৰ ছাত্ৰীক যি কৰিব দিয়ে সিয়ে কৰে। অৰ্থাৎ অটোক্ৰেটিক টিচিং ষ্ট্ৰেটেজি আৰ অফ 4 টাইপছ। আৰু ইয়াত অটোক্ৰেটিক যোনটো টিচিং ষ্ট্ৰেটেজি আছে এইটো 4টা ভাগত ভাগ কৰা হৈছে। আমি এতিয়া ভাগে ভাগে বস্তুখিনি জানিবলৈ যত্ন কৰিম। চ' বন্ধুসকল, ভিডিঅ'খন আপোনালোকে সম্পূৰ্ণকৈ চাব। ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ স্পেচিয়েল টেট, চি টেট আৰু জেনেৰেল টেটৰ কাৰণে। প্ৰথম ভাগটো দিয়া হৈছে ষ্টৰি টেলিং মেথড অৰ্থাৎ সাধুকথা পদ্ধতি। ইয়াত কি কৰে, শিক্ষকে শ্ৰেণীকোঠাত আহিখিনি সাধু এটা কয় আৰু সাধু কথাৰ ৰেফাৰেঞ্চত যোনটো টপিক পঢ়াব খোজে সেইটো টপিকৰ বিষয়ে আলোচনা কৰে। সাধু কথাই কি কৰে, ছাত্ৰ ছাত্ৰীক উৎসাহ উদ্দীপনা যোগাই তোলে। ইয়ে শব্দকোষ আৰু কাল্পনিক শক্তি যোগাই তোলে আৰু ইহঁতে শুনি শুনি কি আপোনালোকৰ লিচেনিং কেপাচিটিটো বাঢ়ি যায়। মই যোনখিনি কথা ক'ম এইখিনি শিকিলে আপোনালোকৰ হৈ যাব। তাৰপিছত আপোনালোকে যিকোনো প্ৰশ্নৰ উত্তৰ কৰিব পাৰিব। জাষ্ট বস্তুখিনি ভালকৈ আপোনালোকৰ মেমৰিত সোমাই ল'ব লাগিব। আৰু ষ্টৰি টেলিং মেথডৰ কি কৈছে, ইট হেল্পছ ইন ডেভেলপিং গুড কোৱালিটিজ অফ দ্য ষ্টুডেণ্টছ। ছাত্ৰ ছাত্ৰীৰ ভাল ভাল গুণবোৰ কি কৰে, বিকশিত কৰে। দিছ মেথড ইজ ভেৰি ইউজফুল ইন টিচিং এনি লেংগুৱেজ এণ্ড ছ'চিয়েল ছায়েন্স। যিকোনো ভাষা আপুনি অসমীয়া শিকক বা ইংৰাজী শিকক, সাধুকথাৰ জৰিয়তে শিকালে ছাত্ৰ ছাত্ৰীবোৰে বেছিকৈ বুজি পায়। এইটো প্ৰশ্ন আহে যে তলত কেইটামান পদ্ধতি দি দিব যে ছাত্ৰ এটাই কেনেকৈ বেছিকৈ শিকিব। সাধুকথাৰ জৰিয়তে ছাত্ৰ এটাই বেছিকৈ শিকিব। টিচাৰ টিচেছ ছাম লেচনছ থ্ৰু ষ্টৰি। টিচাৰ ইউজেছ ভেৰিয়েশ্যন ইন ভইচেছ ফেচ এক্সপ্ৰেশ্যন। আৰু সাধুকথাৰটো যেনেকুৱা ধৰণৰ সাধুকথা ঠিক তেনেকুৱা ধৰণৰ ভইচ এক্সপ্ৰেশ্যন কি কৰে, চেঞ্জ কৰে। বিভিন্ন এক্সপ্ৰেশ্যনৰ জৰিয়তে শিক্ষকে ছাত্ৰ ছাত্ৰীবোৰক সাধুকথা শিকায়। দেন দিছ ইজ ভেৰি ইউজফুল ফৰ স্মল চিলড্ৰেন। এইটো দিব কেতিয়াবা যে সাধুকথাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক শিকোৱা কোনবিলাক ছাত্ৰ ছাত্ৰী বেছি ইউজফুল হ'ব, সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এইটো বেছিকৈ ইউজফুল হ'ব ষ্টৰি টেলিং মেথডটো। ইট ইজ বেষ্ট মেথড ফৰ চিলড্ৰেন। দ্বিতীয় ভাগটো আছিল আপোনালোকৰ লেকচাৰ মেথড অৰ্থাৎ বক্তৃতা কৌশল। এইটো এটা পুৰণা পদ্ধতি, বহুদিনৰ পৰা চলি আছে লেকচাৰ মেথড। ইট ইজ হেল্পফুল ফৰ ইন্ট্ৰডিউচিং এ নিউ লেচন। কগনিটিভ এণ্ড এফেক্টিভ ডোমেইন অফ লাৰ্ণিং কেন বি ইনক্ৰিজ। আপোনালোকৰ যোনটো ডোমেইন আছিল 3খন, লাৰ্ণিঙৰ 3টা ডোমেইন, কগনিটিভ, এফেক্টিভ এণ্ড সাইকোমটৰ। এই 3টাৰ ভিতৰত যদি আপুনি লেকচাৰ মেথডত পঢ়ায় তেনেহ'লে কগনিটিভ এণ্ড এফেক্টিভ ডোমেইনটো কি হ'ব, ইনক্ৰিজ হ'ব। ইট ইজ ইজি প্ৰচেছ চ' ইট ইজ ইউজড ফৰ টিচিং। টিচাৰ্ছ আৰ এক্টিভ বাট লাৰ্ণাৰ্ছ আৰ পেছিভ। এইখিনি কথা মনত ৰাখিব। মষ্ট কমন মেথড অফ টিচিং ফৰ ছ'চিয়েল ছায়েন্স। টিচাৰ্ছ টক and students are passive
লিসেনার শিক্ষকে কৈ থাকে আৰু ছাত্ৰবোৰে কি হয় পেছিভ লিসেনাৰ হৈ শুনি থাকে টিচাৰ্ছ কণ্ট্ৰোল প্ৰচেছ এণ্ড ইনফৰমেশ্যন চেণ্টাৰ টিচাৰে কি কৰে গোটেইখিনি বস্তুটো কণ্ট্ৰোল কৰে আৰু তথ্যবোৰ কি কৰে টিচাৰে দিয়ে দেন তলত কৈছে টিচাৰ্ছ ইউজ ব্লেকবোৰ্ড অৰ আদাৰ TLM অল স্কুল সাবজেক্ট কেন বি টট বাই ইউজিং দিছ ষ্ট্ৰেটেজি সকলো স্কুলে এইটো পদ্ধতি ফলো কৰি কি কৰে ছাত্ৰ ছাত্ৰীক শিকায় শেষত এটা পইণ্ট লিখা আছে মোৰ কণ্টেণ্ট কেন বি কভাৰ্ড ইন লেছ টাইম কম সময়ৰ ভিতৰত আমি বেছি পাঠ্যপুথি কভাৰ কৰিব পাৰোঁ দেন আহিল আপোনালোকৰ ডেমনষ্ট্ৰেশ্যন মেথডত কি কৰে প্ৰদৰ্শন কৰে বস্তুবোৰ ভাঙি পাতি যি গোটেইখিনি বস্তু ডেমনষ্ট্ৰেট কৰি প্ৰদৰ্শন কৰি ছাত্ৰ ছাত্ৰীক দেখাব টিচাৰ shows all the activities given in the lesson to the students as an action and explains the important points before during demonstrationৰ আগতে কি কৰে বস্তুখিনি কৈ দিয়ে তাৰ পিছত লোৱাৰ্ছ এণ্ড মিডিল লেভেল অবজেক্ট কগনিটিভ সাইকোমোটৰ ডোমেইনছ can be easily achieved through this method আৰু এইখন ডেমনষ্ট্ৰেশ্যন পদ্ধতিৰ জৰিয়তে কি হয় আপোনাৰ কগনিটিভ এণ্ড সাইকোমোটৰ ডোমেইনছ can be easily achieved through this method it is useful in case of science teaching তাৰ পিছত প্ৰেক্টিকেল লেব আৰু ডেমনষ্ট্ৰেশ্যন ক'ত কৰা হয় বেছিকৈ প্ৰেক্টিকেল লেববিলাক পৰীক্ষাগাৰত কৰা হয় আৰু সায়েন্সৰ ক্ষেত্ৰত এইটো বেছিকৈ উপযোগী হয় থিংকিং এণ্ড অবজাৰভেশ্যন কেপাচিটি ইনক্ৰিজ ছাত্ৰ ছাত্ৰীবোৰৰ কি পৰ্যবেক্ষণ যেতিয়া কৰি থাকে অবজাৰ্ভ যেতিয়া কৰি ইহঁতৰ থিংকিং কেপাচিটিটো বাঢ়ি যায় চিন্তন ক্ষমতাটো ইট ইজ অলছ' হেল্পফুল ফৰ আৰ্টছ এণ্ড ক্ৰাফ্টছ এণ্ড এগ্ৰিকালচাৰ আৰু কৈছে টিচাৰ্ছ এট লাষ্ট ডিছকাছ বাই দ্য ষ্টুডেণ্টছ কুৱেশ্যন আৰু ডেমনষ্ট্ৰেশ্যন কৰাৰ পিছত ছাত্ৰবোৰে কিবা প্ৰশ্ন কৰিলে এইখিনি বস্তুৰ উত্তৰ দিয়ে উত্তৰ দিখিনি গোটেইখিনি বস্তু জানিবলৈ চেষ্টা কৰে ফৰ এক্সাম্পল হোৱাইল টিচিং জিঅ'গ্ৰাফি টিচাৰ্ছ কেন ইউজ মেথডছ গ্লোব ৱৰ্ল্ড মেপ টু শ্ব' এতিয়া শিক্ষক এজনে জিঅ'গ্ৰাফি পঢ়াব কি দেখুৱায় গ্লোব দেখুৱায় ৱৰ্ল্ড মেপ দেখুৱায় এইবোৰ প্ৰদৰ্শন কৰিখিনি ছাত্ৰ ছাত্ৰীক ভালকৈ বুজাই দিয়ে তাৰপিছত আহিলে আপোনালোকৰ 4 নম্বৰটো টিউটৰিয়েল মেথড অৰ্থাৎ টিউটৰিয়েল মানে কি টিউশ্যনৰ নিচিনা বস্তু ষ্টুডেণ্টছ আৰ গ্ৰুপ এটা গ্ৰুপ কৰে সৰু গ্ৰুপ কৰি একৰ্ডিং টু দেয়াৰ লেভেল অফ লাৰ্নিং কোনটো শিশু কেনেকুৱা পৰ্যায়ৰ এইটো লেভেলৰ ওপৰত ভিত্তি কৰি শিশুবোৰক কিছুমান গ্ৰুপত ভাগ কৰা হয় ইজ গ্ৰুপ ইজ হেণ্ডেল বাই ডিফাৰেণ্ট টিচাৰ্ছ আৰু প্ৰত্যেকটো গ্ৰুপত বেলেগ ধৰণৰ টিচাৰে কি কৰে হেণ্ডেল কৰে ইট ইজ এ টাইপ অফ ৰিমিডিয়েল টিচিং আৰু টিউটৰিয়েল মেথডৰ আন এটা নাম হ'ল ৰিমিডিয়েল টিচিং এইটো মনত ৰাখিব কিন্তু যে তলৰ কোনটো শিকন পদ্ধতি ৰিমিডিয়েল টিচিং মেথড বুলি কোৱা হয় টিউটৰিয়েল মেথড দিলে লেকচাৰ মেথড দিলে তাৰপিছত ষ্টৰি টেলিং মেথড দিলে আপোনালোকৰ তেতিয়া লিখিব লাগিব ৰিমিডিয়েল টিচিং বস্তু আপোনালোকে গোটেইখিনি বস্তু পাই যাব পৰীক্ষাৰ আগে গতিকে ভিডিঅ'বোৰ আপোনালোকে চাই থাকক আৰু এইখিনিতে আপোনালোকে ভিডিঅ'খনত এখন লাইক দিব আৰু পাৰিলে নতুনকৈ মোৰ চেনেলত আহিলে নিশ্চয় চেনেলখন সাবস্ক্ৰাইব কৰি ল'ব টিচাৰ্ছ টিচ দ্য ষ্টুডেণ্টছ ইন দ্য ক্লাছ কিপিং দ্য ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ ইন মাইণ্ড ডিউ টু স্মল গ্ৰুপ সৰু গ্ৰুপৰ কাৰণে প্ৰত্যেকটো ষ্টুডেণ্টক কি কৰে চকু দিয়ে এবচেঞ্চ অফ প্ৰিভিয়াছ নলেজ কেন বি কম্পেনচেটেড আগত যদি কোনো ছাত্ৰ ছাত্ৰীৰ কোনো নলেজ নাথাকে এইখিনি নলেজো এই ৰিমিডিয়েল টিচিঙৰ জৰিয়তে এইখিনি বস্তু ইহঁতক বা টিউটৰিয়েল মেথডৰ জৰিয়তে ইহঁতক দিয়া হয় এভৰি ষ্টুডেণ্টছ গেট দ্য চান্স টু এক্সপ্ৰেছ হিজ প্ৰব্লেম অপেনলি এণ্ড ইণ্ডিভিজুৱেলি প্ৰত্যেকটো ষ্টুডেণ্টক চান্স দিয়া হয় যে তোমাৰ কি প্ৰব্লেম হৈছে কোনটোত নোপোৱা গোটেইখিনি বস্তু আঁতিগুৰি মুৰি ব্যাখ্যা কৰা হয় আৰু শিক্ষকে জানিবলৈ চেষ্টা কৰে দিছ মেথড ইজ ইউজড ইন টিচিং নেচাৰেল ছায়েন্স এণ্ড মেথমেটিক্স আৰু এইটো টিউটৰিয়েল মেথডটো নেচাৰেল ছায়েন্স আৰু মেথমেটিক্সৰ কাৰণে বেছিকৈ উপযোগী বা নিৰ্ভৰযোগ্য হয় নিশ্চয় কথাখিনি বুজি পাইছে এইটো বস্তু এইখিনিতে অলপ শিকি ল'ব এটা আগতে দিব লাগিছিল যে মেথড অফ টিচিং লাৰ্নিং আপোনাৰ শিকন পদ্ধতিবোৰ কি শিকন ইট ইজ ৰিলেটেড টু দ্য প্ৰচেছ অফ প্ৰেজেণ্টেশ্যন অফ লেচন আপুনি লেচন এটা কেনেকৈ প্ৰেজেণ্টেশ্যন কৰিব ছাত্ৰ ছাত্ৰীৰ মাজত এইখিনি কথা কৈছে দেয়াৰ আৰ 4 মেথডছ অফ প্ৰেজেণ্টিং দ্য ছাবজেক্ট মেটাৰ আপুনি কোনটো ছাবজেক্ট মেটাৰ কেনেকৈ প্ৰেজেণ্ট কৰিব ইয়াত 4টা পদ্ধতি আছে এই 4টা পদ্ধতিত ইহঁতক কি কৰা হয় বস্তুখিনি শিকোৱা হয় বা লেচন এটা শিকোৱা হয় এই 4টা আছিল আপোনালোকৰ প্ৰথমতে টেলিং মেথডত পৰিব লেকচাৰ মেথড ডিছকাশ্যন মেথড তাৰপিছত ষ্টৰি টেলিং এণ্ড ছ' অন প্ৰজেক্টত পৰিব আপোনালোকৰ প্ৰজেক্ট প্ৰব্লেম সলভিং টেক্সট বুক মেথড এণ্ড ছ' অন তাৰপিছত ভিজুৱেল মেথডত পৰিব দিছ ইনক্লুড ডেমনষ্ট্ৰেশ্যন সুপাৰভাইজ ষ্টাডি এণ্ড ছ' অন আৰু মেণ্টেল মেথডত পৰিব দিছ ইনক্লুড ইণ্ডাক্টিভ ডিডাক্টিভ এনালাইচিছ এণ্ড চিন্থেচিছ এইটো হ'ব মেণ্টেল মেথডত দিব পাৰে যে ডিডাক্টিভ মেথডটো আপোনালোকৰ কোনটো মেথডৰ জৰিয়তে শিকোৱা হয় তেতিয়া আপোনাক লিখিব লাগিব যে মেণ্টেল মেথডৰ জৰিয়তে গতিকে প্ৰত্যেকটো বস্তু ইম্পৰ্টেণ্ট
গতিকে আপোনালোকে বস্তুখিনি ভালকৈ বুজাৰ চেষ্টা কৰিব যে তাৰপিছত এতিয়া আহিল আপোনালোকৰ ডেম'ক্ৰেটিক টিচিং ষ্ট্ৰেটাৰ্জি। দিছ ইজ কমপ্লিটলি চাইল্ড চেণ্টাৰ্ড ষ্ট্ৰেটাৰ্জি। নিশ্চয় কথাখিনি বুজি পাইছে। তাৰপিছত ইণ্টাৰেষ্ট, কেপাচিটিজ, এটিচিউড এণ্ড নীড অফ লেচনছ আৰ টেকেন ইনটু একাউণ্ট। কোনখিনি ছাত্ৰ ছাত্ৰীয়ে কোনটো পঢ়াব ক'ব, কোনখিনি ভাল পাব, এইখিনিৰ ওপৰত নিৰ্ভৰ কৰি শিক্ষকে এইখিনি পঢ়াব। ইট ডেভেলপছ এফেক্টিভ এণ্ড কগনেটিভ ডমেইনছ। মেক্সিমাম ইণ্টাৰেকশ্যন বিটুইন টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ ইজ চিন। ইণ্টাৰেকশ্যন দেখা যায় বোথ টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ ইকুৱেলি ৰিমেইন এক্টিভ। দুজনেই থাকে, অৰ্থাৎ টিচাৰ্ছ আৰু ষ্টুডেণ্টবোৰো কি থাকে, এক্টিভ বেছি থাকে, এক্টিভ থাকে। আৰু আপোনালোকৰ অট'ক্ৰেটিক মেথডত কি আছিলে, টিচাৰ্ছবিলাক এক্টিভ থাকে, ষ্টুডেণ্টবিলাক পেছিভ থাকে। নিশ্চয় কথাখিনি বুজি পাইছে। আৰু ইয়াত একেবাৰে কৈছে ইট ইজ ইম্পৰ্টেণ্ট ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ লাৰ্ণাৰ্ছ। টিচাৰ্ছ ৱৰ্ক এজ গাইডছ এণ্ড হেল্পাৰ্ছ। দেন আহিল আপোনালোকৰ ডেম'ক্ৰেটিক মেথড কেন বি ডিভাইডেড ইনটু 6 টাইপছ। দিছ আৰ ডিছকাছ বিল'। যেনেকুৱা প্ৰথমটো দিছে আপোনালোকৰ ডিছকাশ্যন মেথড, অৰ্থাৎ আলোচনা পদ্ধতি। ইট ইজ অলছ' ন'ন এজ কুৱেশ্যন এনচাৰ মেথড। এইটো আৰু এটা ভাগ আছে, যদি ইয়াতে মই ইনক্লুড কৰি দিছোঁ যে ডিছকাশ্যন মেথডক কুৱেশ্যন এনচাৰ মেথডো বুলি কোৱা হয়। আৰু কুৱেশ্যন এনচাৰ মেথডটো কোনে আৱিষ্কাৰ কৰিছিল, আমাৰ ফেমাছ চাইণ্টিষ্ট যোনবোৰ আছে ছক্ৰেটিছে এইখন কুৱেশ্যন এনচাৰ মেথডটো আৱিষ্কাৰ কৰিছে। মনত ৰাখিব, থিংকিং এণ্ড কমিউনিকেটিং পাৱাৰ কেন বি ডেভেলপ অফ লাৰ্ণাৰ্ছ। লিডাৰশ্বিপ কোৱালিটি এণ্ড এবিলিটি অফ এক্সপ্ৰেছন কেন অলছ' বি ডেভেলপ। আৰু তাৰ ভিতৰতে কিছুমান চোকা ভাল ছাত্ৰ ছাত্ৰী আছে, এইখিনি কি হয়, লিডাৰশ্বিপ কোৱালিটিটো বাঢ়ি যায়। ইট হেল্পছ ইন ডেভেলপ অফ দ্য ক্ৰিয়েটিভ পটেঞ্চিয়েল ইন ষ্টুডেণ্টছ। আৰু ইয়ে ডিছকাশ্যনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত সৃজনশীলতাৰ সৃষ্টি হয়। তাৰপিছত কৈছে এটিচিউড এণ্ড ইণ্টাৰেষ্ট অফ ষ্টুডেণ্টছ কেন বি ড্ৰন টাৱাৰ্ডছ লাৰ্ণিং। আৰু মন নাথাকিলেও এনেকুৱা পদ্ধতিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ আমি কি এটেনশ্যন ড্ৰ কৰিব পাৰোঁ। তাৰপাছত কৈছে হায়াৰ লেভেল কগনেটিভ এণ্ড এফেক্টিভ অবজেক্টছ কেন বি ৰিয়েলাইজ থ্ৰু ক্লাছৰুম ডিছকাশ্যন। যে ক্লাছৰুম ডিছকাশ্যনৰ জৰিয়তে আমি কগনেটিভ এণ্ড এফেক্টিভ অবজেক্টটো আমি পাব পাৰোঁ। অল ছাবজেক্ট এক্সেপ্ট মেথ, আৰ্ট, মিউজিক এণ্ড ডেন্স কেন বি টট থ্ৰু ইট। মডাৰ্ণ মেথড এণ্ড টিচিং ইন হুইচ টিচাৰ্ছ। আৰু এইটো ডিছকাশ্যন মেথডটো কি হয়, এটা মডাৰ্ণ মেথড হয়, আধুনিক পদ্ধতি হয়। এণ্ড টিচিং ইন হুইচ টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ এক্সচেঞ্জ দেয়াৰ আইডিয়াছ, অপিনিয়নছ এণ্ড নলেজ অন এ স্পেচিফিক টপিক ইন ডিটেইলছ। সেল্ফ এক্সপ্ৰেছন অফ আইডিয়াছ, মেণ্টেল এক্টিভিটি ইনভলভ। It is used in school and college. The question answer technique was propounded by famous philosopher teacher Socrates. এইখিনি মনত ৰাখিব। Knowledge can be extended by questioning process। আৰু জ্ঞানটো কেনেকৈ বঢ়াব পাৰি, আমি কুৱেশ্যনিঙৰ জৰিয়তে যেতিয়া আপুনি শিক্ষকক প্ৰশ্ন কৰিব, শিক্ষকে উত্তৰ দিব, তেতিয়া আপোনাৰ যোনটো এৰিয়া অফ ডেভেলপমেণ্ট এইখিনি বাঢ়ি যাব আৰু এৰিয়া অফ নলেজখিনিও বাঢ়ি যাব। তাৰপিছত আহিল আপোনালোকৰ হিউৰিষ্টিক মেথড। এইটোক আৰু নামেৰে জনা যায় ডিস্কভাৰী মেথড বা ইনকুৱাৰী মেথড। এইখিনি মনত ৰাখিব। হিউৰিষ্টিক মেথডৰ আন নামবোৰ কি, ডিস্কভাৰী মেথড আৰু ইনকুৱাৰী মেথড। ইট ইজ লাইক সেল্ফ ষ্টাডি। আৰু এইটো ডিস্কভাৰী মেথড মানে কি, আপুনি নিজে বস্তু এটা ইনভেণ্ট কৰিব, তেতিয়া কি হ'ব, সেল্ফ ষ্টাডি কৰিব লাগিব। টিচাৰ্ছ গিভ এ টপিক টু দ্য ষ্টুডেণ্টছ। শিক্ষকে আপোনাক কিবা এটা বস্তু দিব যে এইখিনি আপুনি ইয়াৰ বিষয়ে কি জানে, গোটেইখিনি লিখিখিনি বা কৈ দিয়ক। লাৰ্ণিং থ্ৰু ইনভেষ্টিগেশ্যন এণ্ড ৰিচাৰ্চ। আৰু হিউৰিষ্টিক মেথডৰ জৰিয়তে লাৰ্ণিং কেনেকৈ হ'ব, থ্ৰু ইনভেষ্টিগেশ্যন, অৰ্থাৎ আপুনি পৰ্যবেক্ষণ কৰিব, এণ্ড ৰিচাৰ্চৰ জৰিয়তে। ইট মটিভেটছ দ্য ষ্টুডেণ্টছ টু একচেপ্ট নিউৱাৰ চেলেঞ্জ। নতুন নতুন চেলেঞ্জ এখেতে কি কৰে, গ্ৰহণ কৰে, আৰু তাৰ জৰিয়তে এখেতৰ জ্ঞান বৃদ্ধি হয়। হায়েষ্ট লেভেল অফ কগনেটিভ অবজেক্টিভছ কেন বি এচিভড। আৰু ইয়াৰ জৰিয়তে যোনটো কগনেটিভ মেণ্টেল যোনটো এবিলিটি আছে এইখিনি আমি পাব পাৰোঁ। ইট ইজ ইউজফুল ইন মেথছ এণ্ড ছায়েন্স। আৰু এইটো কিহৰ ক্ষেত্ৰত বেছিকৈ উপযোগী, মেথছ আৰু ছায়েন্সৰ ক্ষেত্ৰত। ইট ইজ অলছ' কল প্ৰব্লেম ছলভিং মেথড। আৰু ইয়াক আৰু এটা নামেৰে জনা যায়, এইটো হ'ল প্ৰব্লেম ছলভিং মেথড। এল'ছ লাৰ্ণাৰ টু এক্সপ্ল'ৰ, ইনকুৱাৰ এণ্ড ডিস্কভাৰ নিউ থিংছ। চি নম্বৰটা আহিল প্ৰজেক্ট মেথড, অৰ্থাৎ প্ৰকল্প পদ্ধতি। দিছ মেথড ৱাজ propounded by W.A. Kilpatrick। এইটো মনত ৰাখিব, propounded ক'লে W.A. Kilpatrick হ'ব। আৰু তলত এটা আছে জন ডিউ ৱাজ দ্য ফাউণ্ডাৰ। আৰু ফাউণ্ডাৰৰ বিষয়ে যদি কয় তেনেহ'লে জন ডিউ লিখিব লাগিব। এইটো কিন্তু মনত ৰাখিব আপোনালোকে। এই প্ৰজেক্ট ৱাজ গিভেন টু ষ্টুডেণ্টছ। ছাত্ৰবোৰক প্ৰজেক্ট দিয়া হয় যে আপোনাৰ গাঁৱৰ পৰিস্থিতিৰ বিষয়ে, চিচুৱেশ্যনৰ বিষয়ে আপুনি লিখিখিনি এটা প্ৰজেক্ট জমা দিব। ইট ইজ বেছড অন প্ৰিন্সিপালছ অফ লাৰ্ণিং। আৰু এইটো কিহৰ ওপৰত ভিত্তি কৰে, প্ৰিন্সিপালছ অফ লাৰ্ণিং আৰু শিক্ষণৰ নীতিৰ ওপৰত প্ৰজেক্ট মেথডটোত ভিত্তি কৰে।
ষ্টুডেণ্টছ লাৰ্ণ হাউ টু সলভ ৰিয়েল লাইফ প্ৰব্লেমছ আৰু জীৱনৰ লগত বাস্তৱ জীৱনৰ লগত ঘটা বস্তুবোৰ কি কৰে এখেতে শিকে। ষ্টুডেণ্টছ গেট ৰিয়েল এক্সপিৰিয়েঞ্চ আৰু ষ্টুডেণ্টছ লাৰ্ণ কোঅপাৰেশ্যন টলাৰেঞ্চ এণ্ড মিউচুৱেল একচেপ্টেঞ্চ। এতিয়া প্ৰজেক্ট যদি লিখিব দিয়ে ইয়ে প্ৰত্যেক ঘৰত যাব লাগিব, কাৰোবাৰ ওচৰত যাব লাগিব, কিছুমান ডাটা কালেকশ্যন কৰিব লাগিব। গতিকে কি হ'ব কোঅপাৰেশ্যন কৰে, টলাৰেঞ্চ কৰে এণ্ড মিউচুৱেল একচেপ্টেঞ্চ কৰে। যোনটো পাৰস্পৰিক যোনটো বুজা পৰামৰ্শ এইখিনি বস্তু আহি যায় ইয়াত। ইট ইজ এ মডাৰ্ণ কণ্ট্ৰিবিউশ্যন টু এডুকেশ্যন আৰু প্ৰজেক্ট মেথডটো এটা মডাৰ্ণ কণ্ট্ৰিবিউশ্যন হৈছে এডুকেশ্যনত। প্ৰত্যেকটো হায়াৰ ক্লাছৰ ক্ষেত্ৰত প্ৰজেক্ট এটা দিব লাগে। যে জন ডিউই ৱাজ দ্য ফাউণ্ডাৰ অফ দিছ মেথড আৰু জন ডিউই ফাউণ্ডাৰ কিন্তু আৰু প্ৰপাউণ্ডেড বাই ক'লে কি হ'ব WH কিলপেট্ৰিক হ'ব। অলছ' ন'ন এজ লাৰ্ণিং বাই ডুইং আৰু প্ৰজেক্ট মেথডটোৰ আন এটা নাম দিয়া হয় লাৰ্ণিং বাই ডুইং, অৰ্থাৎ হাতে কামে কৰি শিকে। এন এক্টিভিটি টেকেন বাই পিপলছ এণ্ড টিচাৰ্ছ গাইডছ। দেন আহিল আপোনালোকৰ 2 নম্বৰত ৰোল প্লেয়িং মেথড, অৰ্থাৎ ভূমিকা ৰূপায়ণ। ৰোল প্লে কৰে, ছাত্ৰ ছাত্ৰী কি কৰে ক্লাছত প্ৰথমতে শিকাই দিয়া হয় যে তুমি ৰজাৰ ৰোল কৰিবা, তুমি ৰাণীৰ ৰোল কৰিবা, তুমি প্ৰজাৰ ৰোল কৰিবা। শিকাই দিয়াৰ পিছত এখেতক আৰু বাকী ছাত্ৰবোৰ কি কৰিব দৰ্শকৰ ভূমিকা গ্ৰহণ কৰিব, ইহঁতে ৰোল প্লে কৰিব। তাৰপিছত কোনখিনিত ভুল হৈছে হয়তো ছাত্ৰ ছাত্ৰীৰ পৰা প্ৰশ্নখিনি লৈ এইখিনি আকৌ শিক্ষকে শুধৰাই দিব। এইটো এক ধৰণৰ কি মাইক্ৰ' টিচিং। আৰু মাইক্ৰ' টিচিংটো আপোনালোকৰ মানে টিচাৰক যেতিয়া ট্ৰেইনিং কৰায় তেতিয়া মাইক্ৰ' টিচিং কৰা হয়। টিচাৰবোৰক সৰু সৰু গ্ৰুপত ভাগ কৰি দিয়া হয়। ঠিক তেনেকুৱাকৈ ৰোল প্লে কৰিব লাগে, আকৌ ফিডবেক ল'ব লাগে, আকৌ ৰিপ্লেন কৰিব লাগে, আকৌ টিচিং কৰিব লাগে, আকৌ ফিডবেক দিব লাগে। এইটোকে কয় আপোনাৰ মাইক্ৰ' টিচিং। এইখিনি ইমান ইম্পৰ্টেঞ্চ নহয়। এ কাইণ্ড অফ গ্ৰুপ লাৰ্ণিং ইন হুইচ ষ্টুডেণ্টছ সলভছ এ প্ৰব্লেম বাই এক্টিং দ্য ৰোল। আৰু নিজে ৰোল কৰিখিনি এইখিনি বস্তু শিকিব পাৰে। এক্সপ'জাৰ ৰিয়েল লাইফ চিচুৱেশ্যন। আৰু ৰোল এটা কৰিবলৈ হ'লে যেনে তেনে ৰোল কৰিলে নহ'ব, একেবাৰে ৰিয়েল লাইফৰ লগত সংগতি ৰাখি এইখিনি ৰোল কৰিব লাগিব নিশ্চয়। তাৰপিছত কৈছে ডেভেলপ অফ অল 3 ডমেইনছ অফ লাৰ্ণিং কগনেটিভ, সাইক'ম'টৰ এণ্ড এফেক্টিভ। এইটো প্ৰশ্ন দিব পাৰে যে ৰোল প্লেয়িং মেথডৰ জৰিয়তে লাৰ্ণিঙৰ কি ডমেইন বিকশিত হ'ব পাৰে। 3টা ডমেইনেই বিকশিত হ'ব পাৰে, কগনেটিভ, সাইক'ম'টৰ এণ্ড এফেক্টিভ। নিশ্চয় কথাখিনি বুজি পাইছে। তাৰপিছত আহিল আপোনালোকৰ নম্বৰটো ব্ৰেইন ষ্টৰ্মিং মেথড। এ প্ৰব্লেম ইজ গিভেন ষ্টুডেণ্টছ ব্ৰেইন, অৰ্থাৎ ব্ৰেইনটো কি কৰিব ব্ৰেইনৰ জৰিয়তে ছাত্ৰতে যিকোনো এটা বস্তু ইনভেণ্ট কৰিব বা আৱিষ্কাৰ কৰিব, বিকশিত কৰিব, ব্ৰেইন খটাই খাটি বস্তুখিনি জানিব। এ প্ৰব্লেম ইজ গিভেন টু ষ্টুডেণ্টছ এণ্ড দে আৰ আস্কড টু পুট ফৰৱাৰ্ড দেয়াৰ আইডিয়াজ। আৰু ইহঁতক কি কৰিব এটা আইডিয়া দিব কগনেটিভ এণ্ড এফেক্টিভ অবজেক্টিভ কেন বি এচিভড। মাইক্ৰ' টিচিং ইজ এ টিচাৰ টেকনিক ফাৰ্ষ্ট ডেভেলপ বাই ডিউইট WLN। এইটো মনত ৰাখিব যে মাইক্ৰ' টিচিং কোনে ডেভেলপ কৰিছিল, ডিউইট WLN এণ্ড হিজ কলিগছ এট ষ্টেনফৰ্ড ইউনিভাৰ্চিটি। হিজ কলিগ এইটোতো নিদিব, আপোনালোকক দিলে ডাইৰেক্ট দিব যে কোনে এইটো ডেভেলপ কৰিছিল বাই ডিউইট WLN। ইয়াৰ উপৰিও মোৰঅভাৰ দেয়াৰ আৰ ছাম টিচিং মেথড চেভ। আৰু কিছুমান টিচিং মেথড আছে যেনেকুৱা কেছ ষ্টাডি মেথড। এইখিনি বস্তু জনাটো অত্যন্ত প্ৰয়োজনীয়, কিন্তু ইয়াৰ লগত ৰিলেটেড প্ৰশ্ন আহি যাব। গতিকে বস্তুখিনি শিকিব লাগিব। কেছ ষ্টাডি আপুনি কেনেকৈ কৰিব, ডেপথ ইনভেষ্টিগেশ্যন অফ পাৰ্চনছ ইভেণ্টছ গ্ৰুপ। যিকোনো বস্তুৰ বিষয়ে কি একেবাৰে ভিতৰত গৈখিনি বস্তুখিনি ইনভেষ্টিগেশ্যন কৰিব লাগিব। ডাটা ইজ কালেক্টেড ফ্ৰম ভেৰাইটি অফ চ'ৰ্চ এণ্ড মেথডছ। বিভিন্ন চ'ৰ্চৰ পৰা ডাটা কালেকশ্যন কৰিব লাগিব। কেছ ষ্টাডি অফ এ ষ্টুডেণ্ট ইজ এন ইণ্টেনচিভ ষ্টাডি এণ্ড হিজ ফেমিলি বেকগ্ৰাউণ্ড ফিজিকেল ছ'চিয়েল এণ্ড কগনেটিভ। এতিয়া যদি কোনো ছাত্ৰক কোৱা যায় যে তোমাৰ ফেমিলিটিৰ বিষয়ে তুমি কেছ ষ্টাডি কৰা, তেনেহ'লে কি তাৰ কি জানিব, ফেমিলি বেকগ্ৰাউণ্ড জানিব আৰু ফিজিকেল ছ'চিয়েল এণ্ড কগনেটিভ গোটেইখিনি বস্তু জানিব পাৰিব। এক্সাম্পল কি কৰিব, ভাকৰা ডামৰ যদি কেছ ষ্টাডি কৰে, বিৰলা এণ্ড টাটা এইবিলাকৰ ওপৰত কেছ ষ্টাডি কৰিব দিয়ে, তেতিয়া গোটেইখিনি বস্তু আপোনালোকক জানিব লাগিব। তাৰপিছত ফিল্ড ট্ৰিপ। সৰু সৰু ল'ৰা ছোৱালীবিলাক যেতিয়া আপুনি ফিল্ড ট্ৰিপ বা এক্সকাৰ্ছনত লৈ যাব, এইক্ষেত্ৰে বস্তু এটা বাস্তৱ চকুৰে দেখিব আৰু এইখিনি বস্তু ভালকৈ মনোযোগ দিব। আৰু ফিল্ড ট্ৰিপৰ সময়ত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী কি কৰে, এখন ডায়েৰী লৈ যায় আৰু কোনটো ঠাইত কি দেখিলে গোটেইখিনি বস্তু ডায়েৰীত লিপিবদ্ধ কৰে। এ প্লান ভিজিট আউটছাইড দ্য ৰেগুলাৰ ক্লাছৰুম, অৰ্থাৎ ৰেগুলাৰ ক্লাছৰুমৰ বাহিৰত এইখিনি কৰা হয়। তাৰপিছত লাইক ভিজিট টু এ ফেক্টৰী, এটা ফেক্টৰীত গ'লে মিউজিয়াম, পল্ট্ৰি ফাৰ্মছ, তাৰপিছত ডামছত গ'লে এগ্ৰিকালচাৰ ETC। প্ৰভাইড ফাৰ্ষ্ট হেণ্ড এক্সপিৰিয়েঞ্চ, আৰু এইটো কি দিয়ে মনত ৰাখিব, ফাৰ্ষ্ট হেণ্ড এক্সপিৰিয়েঞ্চ। এছেগমেণ্ট মেথড, এইটো নতুন পদ্ধতি, কমন মেথড, এইটো সাধাৰণ পদ্ধতি। মেইনলি ইউজড ইন হায়াৰ ক্লাছত এছেগমেণ্ট মেথড ইউজ কৰা হয়। ষ্টুডেণ্টছ মেক্স এছেগমেণ্ট হেল্প ইন সেল্ফ ষ্টাডিত সহায় কৰে। আৰু ড্ৰবেক আছে, ষ্টুডেণ্টছ চামটাইমছ কি কৰে ষ্টাৰ্ট কপিং। তাৰপিছত আহিল আপোনালোকৰ চ'ৰ্চ মেথড। চ'ৰ্চ মানে উৎসৰ পৰা আপুনি কোনটো, ইন দিছ অৰিজিনেল মেটেৰিয়েল এণ্ড ডকুমেণ্ট অফ
Information is used to explain a fact, provides first-hand experience. While teaching Mughal Empire, teachers show picture of Red Fort and Taj Mahal. আৰু সোর্স দুই ধৰণৰ থাকে, কিছুমান প্ৰাইমাৰী সোর্স থাকে আৰু সেকেন্ডাৰী সোর্স। এইখিনি জানিব আপোনালোকে লাহে লাহে। তাৰপিছত ইয়াত আহিলে যে ইন্ডাক্টিভ এণ্ড ডিডাক্টিভ মেথড। ইন্ডাক্টিভ মেথডত কি হয়, প্ৰথমতে এক্সাম্পল দিয়ে, তাৰপিছত ৰুলছ লৈ যায়, অৰ্থাৎ অবজাৰভেশ্যন টু জেনেৰেলাইজেশ্যন। আৰু ডিডাক্টিভ মেথডত প্ৰথমতে ৰুল আহিব, তাৰপিছত এক্সাম্পল আহিব। তাৰপিছত আৰু এটা পদ্ধতি আছে যেনেকুৱা ছাডেন মেথড। ছাডেন মেথডত কি কৰে, শিক্ষকে ক্লাছৰুমত সোমায়, তুমি কোৱা এতিয়া ৰাষ্ট্ৰপতিৰ বিষয়ে কি কি জানা, এনেকুৱা। এইটো পদ্ধতি কি বুলি কোৱা হয়, ছাডেন মেথড বুলি কোৱা হয়, মানে আচম্বিত কৌশল। ইট মেক্স দ্য ক্লাছৰুম লাইভ টাইপ, আৰু ক্লাছৰুমক কি কৰে, জীৱন্ত ৰূপ প্ৰদান কৰে সকলো। ইয়াৰ উপৰিও কিছুমান শিকনৰ নীতি আছে, মই এনে মুখে কৈ দিছোঁ। যেনেকুৱা ছাত্ৰ ছাত্ৰীক সদায় সহজৰ পৰা কঠিনলৈ শিকাব লাগে। প্ৰথমতে সহজ বস্তু শিকাব লাগে, তাৰপিছত কঠিন, তাৰপিছত জনাৰ পৰা অজনালৈ শিকিব লাগিব। কোনখিনি জানে এইখিনি বস্তু প্ৰথমতে পূৰ্বজ্ঞান কোনখিনি আছে এইখিনি দিব লাগে, তাৰপিছত নতুন বস্তু এটা আৰম্ভ কৰিব লাগিব। সি টু আনচিন, অৰ্থাৎ দেখাৰ পৰা অদেখা বস্তুৰ পৰা আপুনি কাল্পনিক বস্তুৰ পিনে যাব লাগে। তাৰপিছত স্পেচিয়েল টু জেনেৰেল, বিশেষৰ পৰা সাধাৰণলৈকে যাব লাগিব। তাৰপিছত বস্তু এটা সম্পূৰ্ণৰ পৰা অংশলৈকে, অনিশ্চিতৰ পৰা নিশ্চিতলৈকে। চ' বন্ধুসকল, এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। নিশ্চয় আপোনালোকে ভিডিঅ'খন ভাল পাব, আৰু ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। সকলোকে ধন্যবাদ দি আজিৰ ভিডিঅ'টো সামৰিছোঁ।